ইয়াতে বহুত এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে ৰাতি তো যাতে সোনকালে নিয়াৰ ব্যৱস্থা কৰে হৰবুক থানা আৰু হাইৱে অথৰিটিয়ে মিলি আজি প্ৰায় 5 দিন উকলি যোৱাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সময় হোৱা নাই নে অফিচিয়েল ফৰ্মেলিটি পূৰণ হোৱা নাই বৰপেটা জিলাৰ হৰবুক থানাৰ অন্তৰ্গত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা এইখন 31 আগষ্টৰ নিশা জ্বলি যোৱা কয়লা ভৰ্তি ট্ৰাকখন ইয়াৰ পৰা আঁতৰাই নিবলৈ একাংশ সচেতন ৰাইজৰ প্ৰশ্ন নে এয়া হৰবুক আৰক্ষী থানা আৰু নেশ্যনেল হাইৱে অথৰিটিৰ গাফিলতি বা সমন্বয়হীনতাৰ ফল নিউজ টাইম 3 সমূহ দৰ্শক আজি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো আমি আছো এতিয়া বৰপেটা জিলাৰ হৰবুক আৰক্ষী থানাৰ অন্তৰ্গত কিসমত বাৰিকা গাঁৱত আৰু এতিয়া আমি আছো কিসমত বাৰিকা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডে বা পিছফালে দেখি আছে এখন জ্বলি যোৱা ট্ৰাক এই কয়লা ভৰ্তি ট্ৰাকখন এই ঠাইতে জ্বলিছিলে আৰু কয়লা ভৰ্তি ট্ৰাকখন আচলতে ৱেষ্ট বেংগল বা পশ্চিমবংগৰ পঞ্জীয়নভুক্ত আৰু এই ট্ৰাকখনে অসমৰ মাৰ্ঘেৰিটাৰ পৰা পশ্চিমবংগৰ হাচিমাৰলৈকে কয়লা সৰবৰাহ কৰি আহিছিলে আৰু ড্ৰাইভাৰৰ ভাষ্য অনুসৰি যে হঠাৎ ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট বা তেনেকুৱা কাৰণত ট্ৰাকখন দাউ দাউকৈ জ্বলি উঠিছিলে আৰু ট্ৰাকখনে আহি এই যে মোৰ সন্মুখত দেখিছে দলংখন এই দলংখনত খুন্দা মাৰি ইয়াত ৰৈ গৈছিলে আৰু তাৰপিছতে হোৱা বেয়া লাগিছিলে সমগ্ৰ অঞ্চলটোত আৰু কিছুমান পিছত হৰবুক আৰক্ষী থানাৰ আৰক্ষী আহি উপস্থিত হৈছিলে লগতে উপস্থিত হৈছিলে অগ্নি নিৰ্বাপক বাহিনী আৰু তেওঁলোকে যদিওবা জুই নুমাবলৈ সক্ষম হৈছিলে কিন্তু ইতিমধ্যে ট্ৰাকখন প্ৰায় সম্পূৰ্ণ কয়লাসহ জ্বলি গৈছিলে কিন্তু এতিয়া প্ৰশ্ন হয় এই ট্ৰাকখন যিখন ট্ৰাক 31 আগষ্টৰ নিশাই জ্বলি উঠিছিলে আজি প্ৰায় ভালেকেইদিন হৈ গ'ল তথাপি কিন্তু আজিলৈকে কি কাৰণত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বা হৰবুক আৰক্ষী থানাই তেওঁলোকে ট্ৰাকখন ইয়াৰ পৰা আঁতৰ কৰি নিয়াৰ ব্যৱস্থা কৰা নাই ইয়াত ডাঙৰ প্ৰশ্ন কাৰণ আপোনালোকে যদি দেখা পায় ইয়াত কোনো ৰেডিয়েশ্যন থকা বা ৰেডিঅ'এক্টিভ কোনো চাইনবোৰ্ড বা বেনাৰ ইয়াত থকা নাই যে ইপিনৰ পৰা অহা গাড়ী ইয়াত লিখা এই ট্ৰাকখন দেখিব তাৰ সলনি তেওঁলোকে অকল এডাল গছৰ ঠানি মোৰ লগত কেমেৰাপাৰ্চন সমিতিয়ে দেখাইছে গছৰ ঠানি ইয়াত কোনো তেওঁলোকৰ দায়িত্ব এখনেই আছে তেওঁলোকৰ এই যি মুহূৰ্তত সংঘটিত হ'ব পাৰে ইয়াত দুৰ্ঘটনা এক চিন্তনীয় বিষয় গতিকে আচলতে বহুতো ৰাইজে আমাৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আচলতে কি কাৰণত এই ট্ৰাকখন আজি ইমান দিন ধৰি ইয়াৰ পৰা নিয়া হোৱা নাই গতিকে এই প্ৰশ্নৰ উত্তৰ আমি ৰাইজলৈ এৰিলো আমাৰ নিউজ টাইম 3 দৰ্শকৰ স্ক্ৰীনত দেখি আছে বৰপেটা জিলাৰ হৰবুক আৰক্ষী থানাৰ অন্তৰ্গত কিসমত বাৰিকা গাঁৱৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাক আচলতে যোৱা 31 আগষ্টৰ নিশা কয়লা ভৰ্তি ট্ৰাকখন এই ঠাইখিনিতে জ্বলি ৰৈ গৈছিলে কিন্তু আজি প্ৰায় 5 দিন উকলি যোৱাৰ পিছতো এই ট্ৰাকখন এই ঠাইখনৰ পৰা আঁতৰাই নিয়াত লগতে উপযুক্ত বেনাৰ বা চাইনবোৰ্ড বা ছিগনেল ইত্যাদি নলগাত চিন্তিত হৈ পৰিছে একাংশ সচেতন ৰাইজ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই গাড়ীখন আজি 4-5 দিন ধৰি বাগৰি পৰি আছে গতিকে নিশাৰ ভাগত দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে গতিকে হৰবুক থানাই যাতে অতি সোনকালে গাড়ীখন নিয়াৰ ব্যৱস্থা কৰে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গাড়ীখন আজি 5-6 দিন হ'ল জ্বলি ইয়াতে পৰি আছে গাড়ীখন আমাৰ হৰবুক থানাৰ হাইৱে অথৰিটিয়ে যাতে সোনকালে নিয়াৰ ব্যৱস্থা কৰে গাড়ীখন কাৰণ ইয়াতে বহুত এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে ৰাতি তো যাতে সোনকালে নিয়াৰ ব্যৱস্থা কৰে হৰবুক থানা আৰু হাইৱে অথৰিটিয়ে মিলি কিনে গতিকে এনেকুৱা ইতিমধ্যে দুৰ্ঘটনা প্ৰবণ এলেকাত আকৌ যদি নতুন দুৰ্ঘটনা কিবা সংঘটিত হয় তেতিয়াহ'লে তাৰ বাবে দায়ী হ'ব কোন ইত্যাদি বিভিন্ন প্ৰশ্ন আমি ৰাইজৰ মাজলৈ এৰিলোঁ হৰবুকৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3